ধিঙত AIUDFৰ ব্যাপক নিৰ্বাচনী তৎপৰতা। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ লগতে AIUDFেও দিনে নিশাই চলাই গৈছে নিৰ্বাচনী কুচকাৱাজ। নিশা সমষ্টিটোৰ অন্তৰ্গত বেছামাৰী বজাৰত অনুষ্ঠিত হৈ যায় AIUDFৰ এক সভা। সভাখনত AIUDFৰ কেন্দ্ৰীয় কমিটিৰ উপ-সভাপতি তথা ধিং সমষ্টিৰ 3বাৰৰ বিধায়ক হাজী আমিনুল ইছলাম উপস্থিত থাকি কংগ্ৰেছ আৰু ৰাইজৰ দলক খুৰধাৰ সমালোচনা কৰে। লগতে ইছলামে ডিটেনশ্যন কেম্প, ভোটাৰ, উচ্ছেদ আৰু মুছলমানৰ বিভিন্ন সমস্যাৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষণ দিয়াৰ লগতে লাঞ্ছিত, বঞ্চিত আৰু অৱহেলিত জাতিটোৰ হৈ সদায় মাত মতা তথা AIUDFৰ নগাঁও জিলা সমিতিৰ সভাপতি মতিউৰ ৰহমানক অহা ২৬ নিৰ্বাচনত অধিক ভোটত জয়ী কৰাবলৈ ৰাইজক আহ্বান জনায়। নিশা অনুষ্ঠিত হোৱা সভাখনত মতিউৰ ৰহমানেও নিজৰ সংগ্ৰামী জীৱনৰ বিষয়ে ৰাইজক অৱগত কৰায়। আজিৰ এই সভাখনত AIUDFৰ যুৱ মৰ্চাৰ নগাঁও জিলাৰ সভাপতি হবিবুৰ ৰহমানৰ লগতে বেছামাৰী আঞ্চলিক সমিতি, মৈৰাধ্বজ আঞ্চলিক সমিতিৰ লগতে লালিপথাৰ আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল উপস্থিত আছিল। কংগ্ৰেছেতো যোৱা 20 বছৰত ধিং সমষ্টি জিকিব পৰা নাই। এতিয়া তেওঁলোকে গম পাইছে যে মই ৰূপহীয়াত সমষ্টিত নিৰ্বাচন খেলিম। এতিয়া দেখা গ'ল ধিং সমষ্টিৰ ভিতৰৰে হওক, ৰূপহীয়া সমষ্টিৰ পৰাও কেইবাজনেও আৰু লাহৰীঘাট সমষ্টিৰ পৰাও কেইবাজনো দৌৰি আহিছে ধিং সমষ্টিত। আজিৰ দিনত হিচাপ কৰি দেখা গ'ল কংগ্ৰেছৰ দাবীদাৰ 26 জন। তেওঁলোকে ভাবিছে মই ৰূপহীয়াত গুচি যোৱাৰ লগে লগে এই সমষ্টিত তেওঁলোকে দখল কৰিব। কিন্তু আমাৰ ধিং সমষ্টিটো আমাৰ শক্তিশালী প্ৰাৰ্থী আছে। মতিউৰ ৰহমান চাহাব যেতিয়া উঠিব তেতিয়া কংগ্ৰেছৰ কোনো প্ৰাৰ্থী তেওঁৰ সন্মুখত তিষ্ঠিব নোৱাৰে। আমি পুনৰবাৰ ধিং সমষ্টি জিকিম আৰু এইবাৰ দেখা গৈছে যোৱা এমাহত যিটো উত্থান ঘটিছে আমাৰ দলৰ, আমি চামগুৰিও আমাৰ যথেষ্ট ভাল হৈছে। চামগুৰি, ৰূপহী, ধিং আৰু লাহৰীঘাট এই 4টাত আমি এইবাৰ দখল কৰিব পাৰিম, আমি আশাবাদী। আৰু ৰাইজে বুজি পাইছে যে কংগ্ৰেছে আচলতে হিমন্ত বিশ্ব শৰ্মাৰ টেপত ভৰি দি তেওঁলোকে কেৱল UDFৰ বিৰুদ্ধে মুছলিম এলেকাতে ঘূৰি আছে, বিজেপিৰ বিৰুদ্ধে তেওঁলোকে ফাইট দিয়া নাই। গতিকে এই কথাবিলাক ৰাইজে বুজি পাইছে যে কংগ্ৰেছে আজি তেওঁলোকৰ জনভিত্তি কেৱল মুছলমান সমষ্টিত ঘূৰাই আনিব বিচাৰিছে। আৰু এটা কথা হ'ল যে যোৱা স্বাধীনতাৰ পিছৰ পৰা দেখা গ'ল যে অসমত একমাত্ৰ মাইনৰিটি মিয়া পলিটিক্সৰ হট কেক বনাই ৰখা হৈছে অসমত। হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক মিয়া ব্ৰেণ্ড এইকাৰণে লগাব বিচাৰিছে, তেওঁ জানে যে মিয়াসকলক আমি ইমান দিনে আৰু বিভিন্ন দল সংগঠনে পৰিকল্পিতভাৱে অসমৰ কাল্পনিক শত্ৰু আৰু অসমৰ তেওঁলোকে অসমৰ কাৰণে ক্ষতিকৰ আৰু অসমীয়া মানুহৰ বিৰোধী এটা জনগোষ্ঠী হিচাপে তেওঁলোকে এটা মিছা প্ৰপাগাণ্ডা কৰি প্ৰতিষ্ঠা কৰিছে। অসমত আজিৰ দিনতো বহু অনামুছলিম অসমীয়া হিন্দু লোকে ভাবে যে মিয়াসকল অসমক আগ্ৰাসন চলাই আছে, অসমত তেওঁলোকে অসম দখল কৰিব বিচাৰিছে। আচলতে মিয়াসকলে অসম দখল কৰাৰ কোনো তেওঁলোকৰ স্বপ্ন নাই বা অসমখনত তেওঁলোকে নিজৰ মুখ্যমন্ত্ৰী পাতিব লাগে, অসমৰ ক্ষমতা দখল কৰিব লাগে, এইবিলাক সম্পূৰ্ণ ভুৱা অপপ্ৰচাৰ। অসমত মুছলমানসকল আৰ্থিকভাৱে বহুত তেওঁলোক দুৰ্বল, শিক্ষাত পিছপৰা। তেওঁলোকে কেৱল নিজৰ ছাৰ্ভাইভেলৰ কাৰণে, জীৱন আৰু জীৱিকাৰ কাৰণে তেওঁলোকে চেষ্টা কৰে। কিছুমানে কয় যে তেওঁলোকে আগ্ৰাসন চলাই উজনি অসমত বা বিভিন্ন জেগাত তেওঁলোকে যিটো জনগাঁথনি পৰিৱৰ্তন কৰিবলৈ কৌশলেৰে কাম কৰিছে, এই সম্পূৰ্ণ এইবিলাক মিছা কথা। আজি ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াত যিমান লোক আজি ভূমিহীন, গৃহহীন হ'ল, সেই লোকসকলে আজি য'তেই তেওঁলোকে আশ্ৰয় পায়, উজনি নামনি বুলি কথা নাই, চৰকাৰী ভূমিত বা এইবিলাক এই স্থানবিলাকত তেওঁলোকে গৈ নিজৰ জীৱন জীৱিকাৰ কাৰণে তেওঁলোকে আশ্ৰয় লৈছে। কিন্তু এই কথাটোক ৰাজনৈতিক ৰসন দি অসমত আগ্ৰাসন, অসমত ক্ষমতা দখলৰ চেষ্টা, কিছুমানে ইছলামিস্তান, এনেকুৱা ধৰণৰ কাল্পনিক কথাবিলাক কৈছে, যিটো কোনো মুছলমানে কোনো দিনেই ভাবা নাই। অসমৰ কোনো মুছলমানেই নাভাবে যে আমাৰ কোনোদিন মুছলমান মুখ্যমন্ত্ৰী হওক, অন্য ধৰ্মৰ হওক, হিন্দু হওক, কিন্তু তেওঁ সকলোৰে প্ৰতি ন্যায়, জাষ্টিছ বা ন্যায় প্ৰদান কৰক এইটোহে বিচাৰে। গতিকে এই কাল্পনিক কথাবিলাকেৰে সদায় মিয়াৰ বিৰুদ্ধে এটা কাল্পনিক কিছুমান প্ৰপাগাণ্ডা চলাই উজনি অসমৰ বা জাতীয়তাবাদী শিবিৰৰ অসমীয়া লোকসকলক মিয়াৰ বিৰুদ্ধে সদায় এটা আশংকাত ৰখা হয়। আৰু
এই একেটা ৰাজনীতি বৰ্তমান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে, আগত যিটো কংগ্ৰেছে কৰিছিল। তেওঁলোকে এটাই বুজাই আছে যে মই এই মানুহবিলাকক উচ্ছেদ কৰি আছোঁ, এই মানুহবিলাকক মই কষ্ট দিয়েই থাকিম, এই মানুহবিলাকক মই শান্তিত থাকিব নিদিওঁ। তেওঁ ভাবিছে মিয়া বুলি এই মুছলমানক যিমানেই কষ্ট মই দিম, অত্যাচাৰ কৰিম, সিমানেই অসমীয়া হিন্দু মানুহে মোক ভাল পাব, মোক ছাপোৰ্ট কৰিব। কংগ্ৰেছেও এই ৰাজনীতিটো কৰিছিল। তৰুণ গগৈ 15 বছৰ অসমৰ মুখ্যমন্ত্ৰী হৈ থাকোঁতে তেওঁ যেতিয়াই কংগ্ৰেছৰ বিৰুদ্ধে কিবা দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছিল বা সেইটো লৈ এটা মানে ৰাইজ সজাগ হৈছিল বা দুৰ্নীতিৰ বিৰুদ্ধে সাংঘাতিক কিবা তেওঁলোকৰ দুৰ্নীতি বা কিবা কুকীৰ্তি ফাদিল হৈছিল, লগে লগেই এটা বাতৰি অসমত প্ৰচাৰ হৈছিল যে ইয়াত জেহাদীৰ ভয়ংকৰ ব্লু প্ৰিণ্ট, ইয়াত মানে বাংলাদেশৰ পৰা কিছুমান তেওঁলোকে কাল্পনিক নাম দি মাল্টা, মালফা, আদম সেনা, টাইগাৰ্ছ, মোগল টাইগাৰ্ছ, মোগল সেনা, এনেকৈ 17টা মান কাল্পনিক নাম দি এইবিলাকে বাহৰ পাতিছে গুৱাহাটীত ভয়ংকৰ ব্লু প্ৰিণ্ট। এনেকৈ তৰুণ গগৈৰ 15 বছৰীয়া কাৰ্যকালত কমেও 200 বাৰ তেওঁলোকে এনেকুৱা মানে চোৰাংচোৱা সূত্ৰৰ উদ্ধৃতিৰে ভয়াৱহ ব্লু প্ৰিণ্ট, কিন্তু এনেকৈ প্ৰায় 200 বাৰ এনেকুৱা বাতৰি তেওঁলোকে স্প্ৰেড কৰি দিলে, যিটো লৈ টক শ্ব' হ'ল, বহুত কিবা হ'ল। কিন্তু দেখা গ'ল এই 200 বাৰ এই বাতৰি প্ৰকাশ পোৱাৰ পিছতো কোনো মুছলিম উগ্ৰপন্থী সংগঠনে কোনো মানুহক হত্যা কৰা দূৰৰ কথা, এটা ফটকা পৰ্যন্ত অসমত ফুটোৱা নাই। গতিকে কংগ্ৰেছৰ দিনতো কেৱল জেহাদী, উগ্ৰপন্থী খুজি এইবিলাক কাল্পনিক কথাৰে তেওঁলোকে অসমীয়া মানুহৰ মানে মন ডাইভাৰ্ট কৰিছিল বা তেওঁলোকক কংগ্ৰেছৰ যিবিলাক দুৰ্নীতিৰ বিৰুদ্ধে তেওঁলোকৰ মানে মনটো ডাইভাৰ্ট কৰিছিল। বৰ্তমানো এই মিয়া কেতিয়াবা সন্দেহযুক্ত, কেতিয়াবা মানে অচিনাকি, কেতিয়াবা বিদেশী, কেতিয়াবা অবৈধ এনেকুৱা শব্দ প্ৰয়োগ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও তেওঁ মানে তেওঁলোকৰ কুকীৰ্তি ঢাকিব বিচাৰিছে। যেতিয়া এনেকুৱা বাতৰি প্ৰকাশ পায় যে তেওঁৰ কোনো মন্ত্ৰীৰ পত্নীয়ে 50 লাখ টকা ভেটেনাৰী বিভাগৰ পৰা ছাবচিডি পাইছে বা তেওঁৰ কোনো মন্ত্ৰীসকলে, বিধায়কসকলে এই গৰুখুটি উন্নয়নৰ গৰুবিলাক তেওঁলোকে লৈ গৈছে, তেওঁলোকক যেতিয়া গৰু চোৰ বুলি মানুহে কোৱা আৰম্ভ কৰিছে, লগে লগে তেওঁলোকে ক'ৰবাত উচ্ছেদ কৰিছে বা মুছলমানৰ বিৰুদ্ধে সাংঘাতিক মিয়া বিৰোধী এটা হেৰি কৰিছে। কংগ্ৰেছে যেনেকৈ এই মিয়াৰ এই মানে প্লে কাৰ্ডটো খেলি খেলি তেওঁলোকৰ দুৰ্নীতি, অপশাসনৰ এই কুকীৰ্তিবিলাক, এই কাহিনীবিলাক তেওঁলোকে গোপন কৰিছিল। একে বিজেপি এতিয়া উচ্ছেদ, অবৈধ, সন্দেহযুক্ত, অচিনাকি বুলি মিয়া মানুহক বিভিন্ন কষ্ট দি তেওঁলোকে তেওঁলোকৰ যিবিলাক অপকৰ্ম, তেওঁলোকৰ যিবিলাক শোষণ, তেওঁলোকৰ কাৰোবাৰ পত্নীৰ ভূমি কেলেংকাৰী, তেওঁলোকৰ গৰু কেলেংকাৰী, ছাবচিডি কেলেংকাৰী, এইবিলাক তেওঁলোকে ঢাকিবলৈ মিয়াৰ বিৰুদ্ধে তেওঁলোকে পৰিকল্পিতভাৱে কৰিছে। মই অসমবাসীক এই কথাটো ক'ব বিচাৰিছোঁ, আপোনালোক সজাগ হওক। মিয়াসকল অসমৰ শত্ৰু নহয়, অসমীয়া ৰাইজৰ শত্ৰু নহয়। যিসকল লোক গুৱাহাটীৰ পৰা মই বহু মানুহক পাইছোঁ, টেট টিচাৰ বহুত আছে উজনি অসমৰ, তেওঁলোকে আমাৰ চৰ্চাপৰীত কাম কৰি আছে। তেওঁলোকক মই ব্যক্তিগতভাৱে বহু শিক্ষয়িত্ৰীক, টেট শিক্ষয়িত্ৰীক মই লগ ধৰি সুধিছোঁ আপোনালোকে কিবা ইয়াত অসুবিধা পাইছে নেকি? তেওঁলোকে কৈছে আমি বাহিৰৰ পৰা যেতিয়া আহিছিলোঁ চাকৰি কৰিবলৈ, আমি তেতিয়া কিন্তু ভয় কৰিছিলোঁ, মিয়া বহুত অসমীয়া বিৰোধী, বহুত দুৰ্দান্ত জাতি, কিন্তু আহি পেলাই দেখিলোঁ তেওঁলোক ইমান মৰমীয়াল আৰু আমাক ইমান সন্মান কৰে, বৃদ্ধ মানুহক বাইদেউ বুলি মাতে, আমাক সদায় চাহ জলপান চৰ্বত স্কুলত আনি খুৱাই ইমান মৰম কৰে। কৈছে ইহঁতৰ বিৰুদ্ধে যিবিলাক অপপ্ৰচাৰ চলিছিল সেইবিলাক আমি আহি পেলাইহে গম পালোঁ। আমি অসমৰ সকলো জাতি জনগোষ্ঠীৰ লোকক আহ্বান জনাম যে আপোনালোকে মিয়া অঞ্চলত আহক, মিয়া মানুহৰ লগত আপোনালোকে কথা বতৰা পাতক, বুজি পাব যে এই লোকসকল অসমৰ শত্ৰু নহয়, তেওঁলোক অসম দখল কৰাৰ কোনো আগ্ৰাসী কোনো কাৰ্যসূচী বা এজেণ্ডা তেওঁলোকৰ নাই, তেওঁলোক অসমীয়া জাতিৰ শত্ৰু নহয়। তেওঁলোকে সদায় নিজৰ ভাষা, অসমীয়া ভাষা, সংস্কৃতি, অসমীয়া মাধ্যমৰ বিদ্যালয় খুলি অসমীয়া হোৱাৰ কাৰণে তেওঁলোকে শতিকাজুৰি প্ৰচেষ্টা চলাই থকা এটা খুব উদাৰ জাতি আৰু উদাৰ সম্প্ৰদায় আপোনালোকে সকলোৱে বুজি পাব। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কংগ্ৰেছে এই মিয়া জাতিক ভিলেন সজাবলৈ যি তেওঁলোকে যিবিলাক কুটিল ৰাজনীতি ইমান দিন কৰিলে, সেই ৰাজনীতিৰ পৰা অসমবাসী ওলাই আহিব লাগে, উন্নয়নৰ ৰাজনীতি কৰিব লাগে। আমি এটাই আহ্বান জনাম অসমবাসীক যে আপোনালোকে উন্নয়নৰ ৰাজনীতি কৰক আৰু এই মিয়াৰ হটকেক, এই ৰাজনীতিৰে 50 বছৰমান বহুতে লুটিপুটি অসমখন খালে, তেওঁলোকৰ মুখাবিলাক খুলি দিব লাগে, চিনি পাব লাগে। আৰু আমি এতিয়া সকলো জাতি জনগোষ্ঠী মিলি বৃহত্তৰ অসমীয়া জাতি গঠন কৰি অসমীয়া জাতিটোক আগুৱাই লৈ যাব লাগে, অসমক উন্নতিৰ পথত লৈ যাব লাগে। সেই ৰাজনীতি সকলোৱে কৰক, আমি সকলোকে আহ্বান জনাইছোঁ।